বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তো আজি এছাম ডছ নাম্বাৰ 21 লৈ আহিছোঁ আৰু আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে এইকেইটা প্ৰশ্ন উত্তৰ অত্যন্ত প্ৰয়োজনীয় কাৰেণ্ট এফেয়াৰ আৰু জিকে। তো ইয়াতে মই প্ৰশ্নৰ লগে লগে যিবোৰ সংলগ্ন তথ্য আছে সেইবোৰ আপোনালোকক কৈ যাম। তো আপোনালোকে পাৰিলে নোট কৰি ল'ব। তো ইয়াৰ PDF ফাইলটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব। কিছুদিন আগতে কোনটো বিমানবন্দৰৰ নাম সলনি কৰি ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰখা হৈছে। তো এইটো যিটো মুম্বাইৰ বিমানবন্দৰ আছে সেই বিমানবন্দৰটোৰ নাম সলাই ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰখা হৈছে। কিন্তু ইয়াতে এটা কথা মন কৰিবলগীয়া যে অলৰেডি এই বিমানবন্দৰটোৰ নাম ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে আছিলে, কিন্তু মাত্ৰ এটা শব্দ সংযোগ কৰিছে ইয়াতে, যিটো মহাৰাজ আছে। আগতে আছিলে ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, এতিয়া কৰা হ'ল ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। তো এই বিমানবন্দৰটোৰ নাম সলাই এইখিনি অকণমান সলনি কৰা হৈছে জাষ্ট। তো এইটো এখন তাৰে ভিতৰৰ ফটো, যিটো ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তো 2 নম্বৰটো হৈছে কিছুদিন আগতে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় আয়ুৰ্বেদ কংগ্ৰেছৰ উদ্বোধনী কোনে কৰিছে? শ্ৰীপদ য়েশো নাইক। এওঁ যিটো চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় আয়ুৰ্বেদ কংগ্ৰেছ ইয়াৰে উদ্বোধনী কৰিছে। এইগৰাকী হৈছে আৰু এওঁ হৈছে বৰ্তমান আমাৰ আয়ুষ মিনিষ্টাৰ, যিটো মই যোৱাকালি কৈছোঁ। আয়ুষৰ সম্পূৰ্ণ অৰ্থ মই আপোনালোকক কৈছোঁ, যিটো ফৰ্ম শ্ৰীপদ য়েশো নাইক এওঁই। আৰু এই যিখন আন্তঃৰাষ্ট্ৰীয় আয়ুৰ্বেদ কংগ্ৰেছৰ উদ্বোধনী হৈছে বা আৰম্ভ হৈছে, এইখন হৈছে নেদাৰলেণ্ডত। আৰু তাত থকা নেদাৰলেণ্ডৰ তথা তাৰে আশে পাশে যিবোৰ দেশ আছে তাতে যাতে আয়ুৰ্বেদৰ প্ৰচাৰ আৰু প্ৰসাৰ হয়, সেই উদ্দেশ্যলৈ এই যিখন আয়ুৰ্বেদ কংগ্ৰেছ এইখন তাতে অনুষ্ঠিত কৰা হৈছে। এতিয়া এইখন চাওক, নেদাৰলেণ্ড মেপত এইখিনি হাইলাইট কৰি থোৱা আছে, এইখিনি হৈছে নেদাৰলেণ্ড। আৰু এইখনৰ নেদাৰলেণ্ডৰ কেপিটেল হৈছে আমষ্টাৰডাম, ইয়াৰ কাৰেঞ্চি ইউৰো আৰু ইয়াৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ মাৰ্ক ৰুট। 3 নম্বৰটো হৈছে কিছুদিন আগতে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক কোনে উদ্বোধনী কৰিছে? তো ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ উদ্বোধনী কৰিছে আমাৰ মহামান্য PM ডাঙৰীয়া নৰেন্দ্ৰ মোদীয়ে। আৰু একচুৱেলি কি, এই ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকটো অলৰেডি আমাৰ দেশত চলিয়ে আছিলে, কিন্তু এইবাৰ সম্পূৰ্ণৰূপে দেশত উদ্বোধনী কৰিছে। আগতে কিছু অংকত আছিলে এই পে'মেণ্ট বেংকটো, কিন্তু এতিয়া আমাৰ দেশৰ যিমানবোৰ ৰাজ্য আছে প্ৰত্যেক জিলাতে এটা নহয় এটা এই যিটো পোষ্ট পে'মেণ্ট বেংক থাকিবই। আৰু ইয়াতে ইম্পৰ্টেণ্ট হৈছে যে কি কাৰণত এই বেংকটো সকলোতে লঞ্চ কৰিছে, গাঁৱৰ মানুহখিনিয়ে যাতে বেংকৰ লগত কানেক্টিভিটি বঢ়াব পাৰে, সেইকাৰণে প্ৰত্যেক জিলাতে এটা নহয় এটা পোষ্ট পে'মেণ্ট বেংক থাকিবই, যিটো আমাৰ ভাৰতবৰ্ষৰ এটা চৰকাৰী পে'মেণ্ট বেংক। তো ইয়াতে বৰ্তমান আমাৰ ভাৰতবৰ্ষত 4টা পে'মেণ্ট বেংক আছে। এয়াৰটেল পে'মেণ্ট বেংক, পে'টিএম পে'মেণ্ট বেংক, ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক আৰু এটা হৈছে ফিনো পে'মেণ্ট বেংক। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এটা হৈছে পে'মেণ্ট বেংক আৰু আমাৰ যিবোৰ নৰ্মেল বেংক আছে তাৰে মাজৰ পাৰ্থক্যটো কি? পে'মেণ্ট বেংকত আপুনি 1 বছৰত 1 লাখৰহে লেনদেন কৰিব পাৰিব, কিন্তু নৰ্মেল বেংকৰ কথা বেলেগ, তাতে যিমান ইচ্ছা আনলিমিটেড লেনদেন কৰিব পাৰে। তো এইটোৱে প্ৰধান পাৰ্থক্য। 4 নম্বৰটো হৈছে কিছুদিন আগতে বিনয় কুমাৰক কোনটো মন্ত্ৰালয়ৰ সচিব নিযুক্ত কৰা হৈছে? সচিব অৰ্থাৎ ছেক্ৰেটৰী নিযুক্ত কৰা হৈছে, যিটো ইস্পাত মন্ত্ৰালয়, এই মন্ত্ৰালয়ৰ সচিব নিযুক্ত কৰা হৈছে। ইস্পাত মন্ত্ৰালয় বুলি ক'লে আকৌ খেলি মেলি নলগাব, ইস্পাত মন্ত্ৰালয় মানে হৈছে ষ্টিল মিনিষ্ট্ৰী অফ ষ্টিল বুলি ক'ব পাৰোঁ। তো এইগৰাকীয়ে হৈছে বিনয় কুমাৰ। এতিয়া ইয়াতে অন্য এটা প্ৰশ্ন হয় যে মিনিষ্ট্ৰী অফ ষ্টিলৰ বৰ্তমান মিনিষ্টাৰ কোন? তো মই ইয়াতে ছেক্ৰেটৰীগৰাকীৰ কথাহে ক'লোঁ, প্ৰশ্নটোত ছেক্ৰেটৰীৰ কথাহে আছে। তো তেওঁ হৈছে এইগৰাকী চৌধুৰী বীৰেন্দ্ৰ সিং। এওঁ বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ মিনিষ্টাৰ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান গেমছ 2018 কাৰ্ড গেমত প্ৰণৱ আৰু শিৱনাথে কি পদক লাভ কৰিছে? তো এছিয়ান গেমছৰ ওপৰত মই আপোনালোকক ভিডিঅ' অতি সোনকালে আগবঢ়াম, ইয়াতে যিবোৰ ইম্পৰ্টেণ্ট পইণ্ট হয় সেইবোৰ আগবঢ়াম, কিন্তু আজি লাষ্ট প্ৰশ্ন এটা আপোনালোকলৈ আগবঢ়াইছোঁ। তো ইয়াতে যিটো কাৰ্ড গেম, এই কাৰ্ড গেমত প্ৰণৱ আৰু শিৱনাথে সোণৰ পদক লাভ কৰিছে। আৰু এই প্ৰশ্নটো অনাৰ কাৰণ হৈছে আমাৰ এছিয়ান গেমছত এই কাৰ্ড গেম এই কাৰ্ড গেমটো প্ৰথমবাৰৰ কাৰণে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ আগতে এছিয়ান গেমছত কাৰ্ড গেমটো নাছিলে। আৰু প্ৰণৱ বৰ্ধন আৰু শিৱনাথ চৰকাৰ এই দুগৰাকী ব্যক্তিয়ে এইবাৰ সোণৰ পদক লাভ কৰিছে। আৰু আমাৰ এছিয়ান গেমছ ক'ত হৈ গ'ল? ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পলেমবেক নামৰ চহৰ দুখনত। তো জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ কেপিটেল। আৰু এই যিখন এছিয়ান গেমছ, এইখনৰ কেই নম্বৰখন এছিয়ান গেমছ? এইখন হৈছে 18 নম্বৰখন এছিয়ান গেমছ। আৰু ইয়াৰ মাস্কট 3টা আছে, ভিন, কাকা আৰু আটন।
আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে কিছুদিন আগতে বিমষ্টেকৰ নতুন অধ্যক্ষ কোন হৈছে শ্ৰীলংকা বিমষ্টেকৰ নতুন অধ্যক্ষ হৈছে তো বিমষ্টেকৰ সন্মিলনী হৈ গ'ল কিছুদিন আগতে তো ইয়াতে যেটো বিমষ্টেক ইয়াৰে 2014 চনৰ পৰা চেয়াৰম্যানশ্বিপ অৰ্থাৎ অধ্যক্ষতা আছিল নেপালৰ হাতত কিন্তু এতিয়া ইয়াৰ নতুন চেয়াৰম্যানশ্বিপ পাইছে শ্ৰীলংকাই বিমষ্টেকৰ স্থাপন হৈছিল 1997 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে বাংলাদেশৰ ঢাকাত এইকেইদিন মই আপোনালোকক বহুবাৰ বিমষ্টেকৰ কথা কৈছোঁ ইয়াৰে ফুল ফৰ্মটো হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কোঅপাৰেশ্যন আৰু ইয়াতে কেইখন দেশ আছে 7খন দেশ আছে সেইকেইখন হৈছে বংগ উপসাগৰৰ আশে-পাশে থকা দেশকেইখন বাংলাদেশ ভুটান ইণ্ডিয়া শ্ৰীলংকা নেপাল ম্যানমাৰ আৰু থাইলেণ্ড তো এইটো আপোনালোকে হয়তো এইকেইদিনত মনত হৈ গৈছে যদি ৰেগুলাৰ মোৰ সেশনবোৰ চাই আছে 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বেংকে কিছুদিন আগতে বেঞ্চমাৰ্ক ৰেট 0.2% লৈ বৃদ্ধি কৰিছে বেঞ্চমাৰ্ক ৰেটটো 0.2% লৈ বৃদ্ধি কৰিছে SBI ইয়াৰ অৰ্থ হৈছে এতিয়াৰ পৰা SBI ৰ যিবোৰ হোম লোন অটো লোন আদি লোন আছে এই সকলোবোৰ আগতকে দামী হ'ব ইয়াৰ লোনৰ যিটো ৰেট ইন্টাৰেষ্ট এইটো অকনমান বেছি হৈ যাব ইয়াতে ইম্পৰ্টেন্ট পইণ্ট দুটামান আহি যায় SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ স্থাপন কেতিয়া হৈছিল তো 1955 চনত ইয়াৰ স্থাপন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু ইয়াৰ চেয়াৰম্যান কোন বৰ্তমান তেওঁ হৈছে ৰজনীশ কুমাৰ ইয়াৰ আগতে এগৰাকী আছিল মহিলা তেওঁ আছিল অৰুন্ধতী ভট্টাচাৰ্য 8 নম্বৰ প্ৰশ্নটো হৈছে কিছুদিন আগতে RBI এ কোনটো বেংকৰ লাইসেন্স বন্ধ কৰিছে তো লাইসেন্স কেনসেল কৰি দিছে বুলি ক'ব পাৰো ভীমবাৰা নামৰ ভীমবাৰা হ'ব লগা আছিল ভীমবাৰ লিখি পালো মই তো এইটো কাৰেকচন কৰি ল'ব আপোনালোকে লিখোতে ভীমবাৰা বেংকৰ লাইসেন্স বন্ধ কৰি দিছে তো এই যেটো বেংক ভীমবাৰা বেংক এইটো হৈছে ৰাজস্থানৰ এটা বেংক কিন্তু ইয়াতে কি হৈছে কিছুদিন আগতে নিজৰ যিবোৰ কাস্টমাৰ আছিল ভীমবাৰা বেংকৰ তেওঁলোকৰ কাৰণে এই যেটো এমাউন্ট পে কৰিব লাগে তেওঁলোকক তাৰ কাৰণে সাফিচিয়েন্ট বেলেন্স নাছিল তেওঁলোকৰ হাতত সেই কাৰণে RBI ইয়াৰ যেটো লাইসেন্স এইটো কেনসেল কৰি দিছে তো RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত ইয়াৰ স্থাপন হৈছিল 1 এপ্ৰিল 1935 চনত এইটো প্ৰশ্ন প্ৰায় এক্সামতে আহি থাকে তো আমাৰ যেটো এছাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড যদি যোৱাকালি আপোনালোকে মোৰ সেই সেশনটো চাইছে তাতেও এই প্ৰশ্নটো মই আলোচনা কৰিছো ইয়াৰ বৰ্তমান গভৰ্ণৰ হৈছে উৰ্জিত R পেটেল আৰু এও কেই নম্বৰ জন গভৰ্ণৰ 24 নম্বৰ জন গভৰ্ণৰ 8 নম্বৰ প্ৰশ্নটো হৈছে কিছুদিন আগতে কোনখন ৰাজ্যত মিল বানছে অনুষ্ঠানৰ আয়োজন কৰা হৈছে মিল বানছে নামৰ অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে মধ্য প্ৰদেশত এই যেটো মিল বানছে এইটো 26 আগষ্টতে লঞ্চ কৰা হৈছিল আৰু এইটো প্ৰধানকৈ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যাতে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ এটা হেবিট ডেভেলপ হয় কেৱল স্কুলৰ কিতাপ বুলি নহয় যেনেকুৱা কিতাপতেই স্কুলৰ ছাত্ৰ-ছাত্ৰীবোৰ ইন্টাৰেষ্ট আছে সেই কিতাপেই পঢ়ক যাতে ছাত্ৰ-ছাত্ৰীসকলে সোসাইটিৰ লগত সংযোগ হৈ থাকিব পাৰে তো এইটো আপোনালোকে ফটোখনত নিশ্চয় দেখিছে মধ্যপ্ৰদেশৰ কথা মই আপোনালোকক কৈ দিওঁ ইয়াৰ আগতে মই মধ্যপ্ৰদেশৰ কথা বহুবাৰ কৈছো এইখিনি হাইলাইট কৰি থোৱা আছে মেপখন এইখন মধ্যপ্ৰদেশৰ কেপিটেল ভোপাল ইয়াৰ চিফ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান ফটোখনত দেখিছে এফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু আনফালে শিৱৰাজ সিং চৌহান আছিল তো ইয়াৰ গভৰ্ণৰ হৈছে আনন্দীবেন পেটেল আৰু লোকসভাৰ সিট 29খন আছে ৰাজ্যসভাৰ 11খন আৰু বিধানসভা এইটো ইমান ইম্পৰ্টেন্ট নহয় কিন্তু লোকসভা আৰু ৰাজ্যসভাটো অত্যন্ত প্ৰয়োজন আমাৰ আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কিছুদিন আগতে কৃষ্ণকুটিৰ ক'ত উদ্বোধনী কৰা হৈছে কৃষ্ণকুটিৰ উদ্বোধনী কৰা হৈছে বৃন্দাবনত তো এই কৃষ্ণকুটিৰ কি এই কৃষ্ণকুটিৰটো এনেকুৱাকৈ বনোৱা হৈছে যাতে ইয়াতে 1000 গৰাকী বিধৱা মহিলা এই আশ্ৰয় পায় অৰ্থাৎ থাকিব পাৰে আৰু এই কাৰণে এই কৃষ্ণকুটিৰটো বনোৱা হৈছে আৰু ইয়াৰ উদ্বোধনী কৰিছে আমাৰ বৰ্তমান মহিলা তথা ছাত্ৰ বিকাশ মন্ত্ৰী মেনকা গান্ধী এই গৰাকী হৈছে মেনকা গান্ধী তো বন্ধু-বান্ধৱীসকল আজিৰ সেশনটোত এইকেইটা প্ৰশ্ন উত্তৰে আছিল নেক্সট সেশনটো আপোনালোকক মই অহাকালি যিমান পাৰি সোনকালে প্ৰভাইড কৰিব চেষ্টা কৰিম এইদিন অকনমান প্ৰবলেম হৈ আছে সেইকাৰণে মই এই সেশনটো বঢ়োৱাত অলপ প্লেট হ'বলগীয়া হৈছে তো আজিৰ সেশনটো নিশ্চয় আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানখিনিয়ে ধন্যবাদ